हेलो एवरीवन ये रातिपुवा 5টা বজাত বনোৱা ভিডিও দে একদম দৰাটোই টিফিন বনাব ৰেডি কৰিছো তাৰ বাবে পেন এখন গৰম কৰি অকনমান দি দিলো ৰিফাইন তেল হিখিনি গৰম হৈ অহাৰ পাছত ৰুকি লোৱা গাজৰ কুটি লোৱা পিয়াজ ৰুকি লোৱা নহৰু ৰুকি লোৱা আদা দি হিখিনি প্ৰথমে অকনমান লৰাই লম তাৰে পাছত যেতিয়া হিখিনি হৈ যাব অকনমান ফ্ৰাই তাতে সোৱাদ অনুসৰি দি দিম নিমখ আৰু হৈ যোৱাৰ পাছত ধুনিয়াকৈ সাইড কৰি থৈ দিম আৰু সেইখন পেনতে আকৌ তেল অকনমান তেল দি নহৰু পিছি লোৱা নহৰু দিম এই নহৰুখিনি অকনমান ফ্ৰাই হলে তাতে মই বইল কৰি লোৱা আলু দিম আলু দি এইখিনি অকনমান নহৰুৰ লগত আলুখিনি প্ৰথমে ভালদৰে মিক্স কৰি লম তাৰে পাছত মিক্স হোৱাৰ পাছত মই এতিয়া দিম সোৱাদ অনুসৰি নিমখ আৰু অকনমান মেগি মছলা আছিল হেতুকো এড কৰি দিলো দি এতিয়া মই ধুনিয়াকৈ এনেকৈ বল আকাৰত বনাই মাজত গাজৰৰ ষ্টাফিংছটো দি ৰেডি কৰিলো আৰু ময়দাৰ হেৰিত মিলাই দিলো কিন্তু মই সম্পূৰ্ণ দেখুৱাব নোৱাৰিলো কাৰণ কি হয় ৰাতিপুৱাই যেহেতু ভিডিও বনাও মানে নিজে বনাই নিজে ধৰিব লাগে অকমান দিগদাৰ হয় সেই কাৰণে কিন্তু আপোনালোকে বুজিব পাৰিছে আৰু তাৰছত এয়া বনাই মিলি ৰেডি কৰি দিলো তাৰ পাছত আজি টিফিনটো আসলতে এনেকৈ দিলো কি হয় তাহাঁতক সেইখিনি বস্তু কি নতুন কৰি দিলে খাইও ভাল পায় তাৰ পাছত টিফিনটো ৰেডি কৰি মিলি এইটো পঠিয়ালো ছোৱালীৰ বাবে এইবাৰ আহিল ল'ৰা তাক আকৌ অকমান বেলেগ ল'ৰা ছোৱালী দুইটাৰ চইচ বেলেগ সো আজিলৈ ইমানে বাই বাই